কথা ভাৰতৰ বুলি কৈছোঁ মানে এইকাৰণে যে বানমুক্ত ৰাষ্ট্ৰীয় সমস্যা কৰাৰ কথা আছিলে আমাক অসমৰ বানপানী ৰাষ্ট্ৰীয় সমস্যা হিচাপে গ্ৰহণ কৰি তাৰ বাবে যি কৰিব লাগে কৰিব ডিব্ৰুগড়ত কি কয় দুখন বোধকৰো ড্ৰেজাৰ কিনিছিলে মোৰ যিমানটো মনত পৰে বাজেটত 100 কোটি টকা ব্ৰহ্মপুত্ৰৰ গতিধাৰা কেনেকৈ হয় ষ্টাডি কৰিবলৈ দিয়াৰ কথা আছিল তাৰপিছত আপোনাৰ ড্ৰেজাৰ লগাই খনন কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুঁজি অনুমোদন দিয়াৰ পিছত কেশৱ মহন্ত জলসম্পদ মন্ত্ৰীয়ে ফাউণ্ডেশ্যন আৰম্ভ কৰিছিলে তাৰপিছত এতিয়া কি হ'ল বিজেপি অফিচ ক'ত কৰিলে য'ত নদীৰ গতিধাৰা কেনেধৰণে প্ৰৱাহ গতি হয় ৰিভাৰ ষ্টাডি চেণ্টাৰত বিজেপিয়ে নিজৰ অফিচ বনালে আৰু সেই ফাউণ্ডেশ্যনৰ খবৰ নাই ব্ৰহ্মপুত্ৰৰ এতিয়া যিটো গতিধাৰা তাৰ ষ্টাডি কৰিবলৈ 100 কোটি টকা কি কৰিলে তাৰ কোনো ৰিপৰ্ট নাই 6 জনগোষ্ঠীক 30 বছৰ পিছুৱাই লৈ গ'ল চাহ শ্ৰমিকৰ মালিকৰ কথা ক'লে আৰু যিবিলাক দি আছে সেইবিলাক প্ৰকৃততে আঁচনি হয় মানে সেইবিলাক আইন অনুসৰি দিয়া নাই যিখন আইন আছিলে মহাত্মা গান্ধী এনৰেগা সেই এনৰেগাখন আছিলে ডিমাণ্ড বেছড কাৰোবাক লাগে যদি তেওঁ কাম পাবই পাব এতিয়া 60-40 কৰি দিছে অসমৰ ক্ষেত্ৰত অৱশ্যে কৰা নাই কিন্তু গোটেই ভাৰতবৰ্ষৰ ৰাইজক তেওঁলোকে টুপি পিন্ধোৱাত উস্তাদ টুপি পিন্ধালে আৰু চৰকাৰে কাম দিলেহে হ'ব অৰ্থাৎ বিত্ত যোগানটো চৰকাৰে যিমান কৰে সিমান কাম হ'ব কিন্তু আগতে আছিলে যে ৰাইজে বিচাৰিলে কাম দিব লাগিব সেই গতিকে তেওঁলোকে আইনবিলাক নষ্ট কৰে সংবিধান নষ্ট কৰে এনেকুৱা এখন চৰকাৰৰ পৰা মুক্তি পাবলৈ অসমৰ জনগণে একত্ৰিতভাৱে চেষ্টা কৰিব লাগিব আমি বিৰোধী ঐক্যৰ কাৰণে আজিৰ দিনটোত চিন্তা কৰি আছোঁ সেয়াই আমাৰ সংকল্প